নমস্কাৰ এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল আজি একচুয়ালি আমি অকন উলাই যাম মৰ্নিং টাইমত কেটা আপোনাৰ 7:30 মান বাজিছে আৰু হনুমান মন্দিৰত আহিলো হনুমান গণেশ মন্দিৰত আহিছো গণেশ ঘাটত আহিছো আৰু গণেশ ঘাটত আহা কাৰণ এটোৱে হ'ল ভাইটিৰ বিয়া চাপিলেটো কাৰ্ড এখন দিবলৈ আহিছে আৰু পূজাও চাকি আমি ধূপ-চুপ জ্বলালো আৰু ইয়াৰ পৰা পূজা কৰি পেলাই আমি মাইথা মানে হনুমান মন্দিৰত গৈ আছো হনুমান মন্দিৰটো এখন কাৰ্ড দিব আৰু আমি মাইথান পায়ে গলো আৰু হনুমান মন্দিৰত কাৰ্ড দিব এটো কাৰণ প্ৰতিটো মঙ্গলবাৰে ভাইটি এটা মানে হনুমান মন্দিৰত যায় পূজা কৰে যে এটো কাৰণ এটা চিনাকি হৈ গৈছে সেই কাৰণে আৰু এনেকৈ গৈ আছো ইয়াত বাবাৰ মূৰ্তি খেন্দু দিব পাৰি খেন্দু দিব পাৰো কোন চলিমান নাপাই দিবলে চলিমান নাপায় হনুমান বাবা ভাই কিন্তু মানে কি আৰু কোৱা মতে নাপায় বুলি কয় ব্ৰহ্মচাৰীয়ে ন হনুমান বাবা বাবা ব্ৰহ্মচাৰী বুলি নহয় বাবা বিয়া পাতা জানো নাই বাবা বিয়া পাতিছে তো এই ইয়াতে কিবা হৈছে সা পুলিচৰ পিকনিক পুলিচৰ ব্ৰহ্মচাৰী হিচাপত থাকে বাবা সূৰ্য দেৱতা চলিক বিয়া পাতিছে তো বৰ পাবলৈ সূৰ্য দেৱতাৰ পৰা মানে হেই বৰ লবলৈ হয় নেকি সূৰ্য দেৱতা চলি বিয়া কৰিছে আৰু এয়া আমি হনুমান মন্দিৰ পাই গলো আৰু হনুমান মন্দিৰত মানে প্ৰথমবাৰ মই আহিছো দি হনুমান মন্দিৰত মই একচুয়ালি আহা নাছিলো মাইথানলৈকে আহো আৰু ইফালে অহা নহয় আজি মানে ভাইটিৰ কাৰণে আহি গলো আৰু ইমান ভাল লাগিলে ইয়াত মই ধূপ জ্বলালো আৰু বিৰাট ভাল লাগিছে আৰু ইমান ভাল লাগে ভিতৰটো ইমান ধুনীয়া লাগে চাওকচোন ইমান ধুনীয়া লাগে নহয় আৰু ওচৰতে ব্ৰহ্মপুত্ৰখন আছে মানে কেনেকুৱা মানে পৰিৱেশটো ইমান ধুনীয়া ইমান ঠাণ্ডা পৰিৱেশ নহয় মানে কি ক'ব আৰু বিৰাট ভাল লাগে আৰু মনটো একদম ভাল লাগি যায় আৰু এয়া অকমান ফটো ক্লিক কৰিলো ভিডিওটো ক্লিক কৰিলো আৰু তাৰ উপৰি ভাইটিয়ে মানে কাৰ্ডখন দি দিলে আৰু এই বাবাজি দেখিছেনে আমাক মানে ফুটছুট দিব আৰু এনেকৈ ধুনীয়াকৈ ফুটছুট দিলে ধুনীয়াকৈ অলপ পূজা কৰিলো গৈ পূজা কৰি আমি বিশ্বনাথ চাৰিআলি গৈ আছো আৰু এই বিশ্বনাথ চাৰিআলিৰ ৰাস্তাটো ইমান ধুনীয়া হৈছে নহয় আজিকালি মানে এইফালে বালিপাৰা পিনে যোৱা নহয় এইফালে যোৱা হয় আৰু পটকে আমাৰ ইমান সোনকালে পাই যায় ন ফাষ্টতে পাই যায় বিশ্বনাথ চাৰিআলি 1 ঘণ্টামান হয় আৰু এইখন আপোনাৰ নদী জীয়াভৰলী নদী ইমান ধুনীয়া জীয়াভৰলী নদীখন মানে এতিয়াতো পানী বহুতখিনি শুকাই গৈছে বাৰিষা টাইমত বহুত পানী হয় আৰু এনেকৈ ধুনীয়াকৈ গৈ আছো আৰু এয়া মানে দলংখন বিৰাট ধুনীয়া হৈছে বনাইছে তাৰ মানে আৰু ইমান ধুনীয়াকৈ মানে ৰাস্তাবোৰ মানে একদম ধুনীয়া আৰু তাৰপৰি আমি বিশ্বনাথ চাৰিআলি অলৰেডি পাই গলো বিশ্বনাথ চাৰিআলি আজিতো সানডে হয় ন বিশ্বনাথ চাৰিআলিখন বহুত মানে দোকান পোহৰ বহুতখিনি বন্ধ আছে আৰু একদম ঠাণ্ডাই আৰু তথাপিও কিছুমান দোকান খোলা আছে বাৰু এয়া বিশ্বনাথ চাৰিআলি পাই গলো আৰু এই বিশ্বনাথ চাৰিআলি টাউনখন হয় এইখন পাই গৈছো গৈ পেলাই আৰু মামীহঁতৰ ঘৰত মানে ডাঙৰ মামী ঘৰত গৈছো এইটো মোৰ ডাঙৰ মামী হয় আৰু ডাঙৰ মামীহঁতৰ ঘৰত মানে আমাৰ এটা ডগি এটা আছে চাওকচোন ডগিটো প্ৰিন্স হয় তাৰ নাম প্ৰিন্স হয় ইমান মৰম লগা ডগি নহয় মানে কি ক'ব আৰু সব বুজি পাব আপোনাৰ মানে আৰু মোক প্ৰথমবাৰ দেখিছে চাওকচোন ইমান ধুনীয়াকৈ ফ্ৰেণ্ডশিপ টাইপৰ নিচিনা হৈ গৈছে ডগিটো আৰু এনেকৈ ধুনীয়াকৈ ডগিটোৰ লগত অকমান ফূৰ্তি কৰিলো তাৰপিছত আৰু অকণ ভয়ো লাগে দিয়কচোন সেইকাৰণে গেটখন বন্ধ কৰি থৈ দিছো আৰু বাহিৰৰ পৰা হে কৰিছো আৰু ইয়াত মামী মানে আমাৰ ডাঙৰ মামীজন বিৰাট মানে ডিসিপ্লিন আৰু মানে ইমান ধুনীয়াকৈ চাফচিকুণ কৰি থৈ দিছে এয়া মোৰ মামা হয় এয়া মোৰ দেউতা হয় আৰু ইমান ধুনীয়াকৈ ৰুমবিলাক অলপমান ভিডিঅ' কৰিছো আৰু ক্লিক কৰিছো এইটো এটা ৰুম হয় তাৰপিছত আৰু আমাৰ মানে মামাৰ দুজন ল'ৰা আছে মোৰ দাদা দুজন আছে এজন দাদা গুৱাহাটীত থাকে এজন দাদা ঘৰতে থাকে আৰু বৌ বিয়া পাতিছে বৌ আছে বৌৰ ছোৱালী এজনী আছে ইমান মৰম লগা হয় আৰু এয়া আপোনাৰ মোৰ এইটো অৰ্ণিমা হয় আৰু মোৰ ছোৱালীয়ে হয় এইটো অৰ্ণিমা হয় তো তাই মানে বেবিটোৰ মানে বস্তুবোৰৰ লগত খেলি আছে আৰু বৰ ভাল পাইছে আৰু এয়া মামীয়ে মানে এইটো মোৰ মা হয় এইটো মামী হয় মামীয়ে মানে এইবোৰ লুচি কিবা কিবি বনাই আছে আৰু লুচি পুৰি খাইছো এই মামীৰ লগত অকণ গপছপ কৰিলো আৰু